নমস্কাৰ গুড মৰ্নিং সকলোকে আজি চানডে যেহেতু ঘৰতে অকমান মুখৰ যতন লওঁ বুলি ভাবিছিলোঁ তাতে আপোনালোকৰ বিট গাখীৰৰ আলু ৰস তাৰপিছত কেঁচা পিঠাগুড়ি তাৰপিছত এনেকৈ মিক্স কৰি পেলাই লগাইছোঁ মুখত চব লগাইছোঁ মুখখনৰ হেৰি কৰিলেতো ন ডিঙিটোতো চবতে লগাব লাগিব ন তাৰ ডিঙি সৈতে সেয়া লগালোঁ আৰু মূৰত দৈও সানিছোঁ যেহেতু চুলিখিনি বতাহত বহুত ফাটি মেলি গৈছে তাৰপিছত অলপ মানে শুকাই যোৱাৰ পিছত অলপ পানী অকমান সানি পেলাই এয়া মাসাজ কৰি দিছোঁ যেহেতু পিঠাগুড়ি হেৰি আছে যি ক'লা দাগ বা কিবা হেৰি আছে সেইবোৰ চব গুচি যাব তাৰপিছত ফাইনেল লুকটো দেখাই আছোঁ চাই থাকিব এয়া অলপ মাসাজ কৰি দিছোঁ যেহেতু শুকাই গৈছে 10-15 মিনিটমান ৰখাব লাগে আৰু তাৰপিছত এয়া চাওক ফাইনেল লুক কি ধুনীয়া অলপ চাইনি টাইপৰ আহিছে আপোনালোকেও ট্ৰাই কৰিব পাৰে মই প্ৰমাণ পাই পেলাই আপোনালোকক দেখাইছোঁ আৰু তাৰপিছত এদিন লং ভিডিঅ' লৈ আহিম বাৰু কেনেকৈ কি কৰিছোঁ কেনেকৈ মিক্স কৰিছোঁ তো এয়া মৰ্নিং এয়া চাহ তাহ খালোঁ পুৰি চব্জি এয়া খাই আছোঁ তাৰপিছত কেনেকুৱা হৈছে জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব থেংক ইউ